নমস্কাৰ আজি হৈছে 26 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ সাৱধান ৰাজ্যবাসী ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে পৰাস্তম্ভ এই মুহূৰ্তৰ খবৰ জনাই গৈছো সাৱধান হওক ৰাজ্যবাসী কিয়নো এবাৰ গৰমে ভংগ কৰিবলৈ গৈ আছে সৰ্বকালৰ অভিলেখ গোলকীয় উষ্ণতাই সৃষ্টি কৰিব অভাৱনীয় পৰিস্থিতি ৰাজ্যত ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে পৰাস্তম্ভ 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব উষ্ণতা আৰু এপ্ৰিল মাহতেই পৰিছে প্ৰচণ্ড গৰম আৰু এটো হৈছে মে মাহ এপ্ৰিল মাহতেই পৰিছে প্ৰচণ্ড গৰম আৰু 13খনতকৈ জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট 9খন ৰাজ্যত হিট এৱেক লৈ জাৰি কৰা হৈছে এলাৰ্ট আৰু উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ আৰু ৰাজস্থানত হিট এৱেক লৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ আৰু ৰাজস্থানক লৈ এক এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ৰাজস্থানৰ কোনো চহৰত 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা আৰু মে মাহতে এনেকুৱা গৰমৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে এতিয়া আৰু ৰাজ্যখনৰ 6খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু 13খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি পাব পাৰে গৰমৰ প্ৰকোপ আৰু সাৱধানে থাকক ৰাজ্যবাসী কিয়নো গৰমৰ লগতে বিভিন্ন ধৰণৰ ৰোগৰ এতিয়া ভাইৰাছ সংক্ৰমিত হৈছে আৰু গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ গোলকীয় উষ্ণতাই সৃষ্টি কৰিব অভাৱনীয় পৰিস্থিতিৰ এই মুহূৰ্তত জনাইছো আজি দ্বিতীয় নম্বৰ খবৰটো অহা 1 অক্টোবৰৰ পৰা হ্ৰাস পাব বিদ্যুতৰ বিল 250 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ লগতে আশা কৰ্মীৰ বৃদ্ধি হ'ব দৰমহা এই মুহূৰ্তৰ খবৰ এছবি অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অহা 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যবাসীক উদ্দেশ্যি এলানি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু অহা 1 অক্টোবৰৰ পৰা 250 টকাতে হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছ ৰেচন কাৰ্ড থাকিলে কম দামতে কিনিব পাৰিব ডাল নিমখ আৰু চেনি অহা 1 অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী আশা কৰ্মীৰ দৰমহা বৃদ্ধি পোৱাৰ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে লাখ লাখ বিদ্যুৎ উপভোক্তাকো ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয়নো 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ মোহাম্মদ ইউনুছে আমেৰিকাৰ ওচৰত বিক্ৰী কৰিছে বাংলাদেশ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ ভয়ংকৰ অভিলেখ মোহাম্মদ ইউনুছে আমেৰিকাৰ ওচৰত বিক্ৰী কৰিছে বাংলাদেশ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ ভয়ংকৰ অভিলেখ সন্ত্ৰাসবাদীৰ সমৰ্থন লৈ গাদী দখল কৰিছিল মোহাম্মদ ইউনুছে আৰু সেন্ট মাৰ্টিন দ্বীপটো আমেৰিকাই বিচৰাতে মোৰ পিতৃয়ে দিয়া নাছিল অনুমতি এই মন্তব্য বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ আৰু যাৰ বাবে মোৰ পিতৃয়ে প্ৰাণ পৰ্যন্ত আহুতি দিলে আৰু সেই সেন্ট মাৰ্টিন দ্বীপ আমেৰিকাক বিক্ৰী কৰাৰ অধিকাৰ ক'ত পালে মোহাম্মদ ইউনুছে সেই সেন্ট মাৰ্টিন দ্বীপ আমেৰিকাক কিয় বিক্ৰী কৰিব লাগে বুলি প্ৰশ্ন উত্থাপিত কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই আৰু মোহাম্মদ ইউনুছে আমেৰিকাৰ ওচৰত বিক্ৰী কৰিছে বাংলাদেশ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ এই ভয়ংকৰ অভিলেখ সন্ত্ৰাসবাদীৰ সমৰ্থন লৈ গাদী দখল কৰিছিল মোহাম্মদ ইউনুছে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ আজি হৈছে 25 মে আৰু আজিৰ দিনটো হৈছে অন্তিম দিন চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰাৰ যদিহে আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰা নাই তেন্তে এতিয়াই কৰক কিয়নো আজি হৈছে 25 মে আৰু আজি হৈছে চৰকাৰী ঘৰৰ জিঅ' টেকিং কৰাৰ অন্তিমটো দিন চৰকাৰী ঘৰৰ বাবে আপুনি জিঅ' টেকিং কৰিছে নে কৰা নাই এটা কৈ কমেন্ট কৰক কমেন্ট বক্সত কিয়নো আজি হৈছে 25 মে জিঅ' টেকিংৰ অন্তিম দিন জিঅ' টেকিং কৰিবলৈ বাকি ৰৈ যোৱা লোকসকলৰ বাবে আহি গ'ল সুবিধা যদিহে জিঅ' টেকিং কৰা নাই তেন্তে এতিয়াই কৰি লওক আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আৰু মোবাইলৰ জৰিয়তে কেঁচা ঘৰৰ এখন ফটো দিয়ক আৰু লাভ কৰক এখন এটা কৈ পকী ঘৰ আৰু 10 মেৰ পৰা 15 দিনৰ বাবে
ৰাজ্যৰ বাবে মুকলি কৰা হৈছিল সেৱা আৰু জিঅ' টেগিং কৰিবলৈ বাকী থকা লোকসকলে কৰিব পাৰিব জিঅ' টেগিঙৰ বাবদ দিব নালাগে আপুনি এটকা বিনামূলীয়াতে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং আৰু নিজেই ঘৰতে বহি আপোনাৰ মোবাইল ফোনটোতে কৰিব পাৰিব জিঅ' টেগিঙৰ কাম আৰু সমগ্ৰ প্ৰক্ৰিয়া শিকাই দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিনামূলীয়া ঘৰক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা যদিহে চৰকাৰী ঘৰৰ বাবে আপুনি এতিয়ালৈকে জিঅ' টেগিং কৰা নাই তেন্তে আজি কৰিলেও কিয়নো আজি হৈছে অন্তিমটো দিন চৰকাৰী ঘৰৰ জিঅ' টেগিং কৰাৰ বাবে আৰু আজি 25 মে অন্তিম দিন চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰাৰ আহিছোঁ আন এক খবৰৰ মাজলৈ তালিকা সাজু ৰাজ্যত আকৌ মাটিৰ দালৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান ৰাজ্যত আকৌ মাটিৰ দালৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান কোনো মাটিৰ দালাল হাৰি যাব নোৱাৰিব এতিয়াৰ পৰা কোনো দৰিদ্ৰ লোকৰ মাটিক লৈ দালালি কৰিবলৈ দিয়া নহ'ব আৰক্ষীয়ে সাজু কৰিছে মাটিৰ দালালৰ সম্পূৰ্ণ তালিকা আৰক্ষীয়ে সাজু কৰিছে মাটিৰ দালালৰ সম্পূৰ্ণ তালিকা আৰু খুদ গুৱাহাটী মহানগৰীতে জালত পৰিছে দুৰ্ধৰ্ষ মাটিৰ দালালসকল আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দালাল কিশোৰ দাসক আৰু শিলহাকু জাপুৰি গগৰৰ লগতে বিভিন্ন অঞ্চলত দালালি কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দালাল কিশোৰ দাসক আৰু এনএছএৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ব মাটিৰ দালালসমূহক দীঘলীয়াকৈ জেলত থাকিব লাগিব মাটিৰ দালালসকল মাটিৰ দালালক লৈ পুনৰ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত আকৌ মাটিৰ দালালৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান ইতিমধ্যে আৰক্ষীয়ে সাজু কৰিছে মাটিৰ দালালৰ সম্পূৰ্ণ তালিকা আৰু কোনো দৰিদ্ৰ লোকৰ মাটিক লৈ দালালি কৰিবলৈ দিয়া নহ'ব এতিয়াৰ পৰা